আজি এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলিয়েই মই ক'ম। বিশেষকৈ ধিৰাই মাজুলী অঞ্চলত আৰু বৃহত্তৰ শিঙৰি অঞ্চলৰ সমগ্ৰ ৰাইজ ইয়াত গোট খাইছে আৰু গংগানাথ উপাধ্যায় স্বাধীনতা সংগ্ৰামী সমাজ সংস্কাৰক, শিঙৰি অঞ্চলৰ আধুনিক শিঙৰি নিৰ্মাতা, তেখেতৰ স্মৃতিত অনুষ্ঠিত যিটো স্মাৰক বক্তৃতানুষ্ঠান, তাত স্বাধীনতা সংগ্ৰামত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ যি বৰঙণি সেই সম্পৰ্কে আজি ইয়াত আলোচিত হৈছে আৰু এই ধৰণৰ আলোচনাই আমাৰ নতুন প্ৰজন্মক ঢেকীয়াজুলি অঞ্চলৰ বা বৃহত্তৰ যিটো ঢেকীয়াজুলি অঞ্চল, সেই অঞ্চলটোৰ ৰাইজৰ আমাৰ স্বাধীনতা সংগ্ৰামলৈ থকা অৱদান সেইখিনি সম্পৰ্কে নতুনকৈ জানিবলৈ সুযোগ দিব। ঢেকীয়াজুলি সকলোৱে জানে যে কেইবাজনো শ্বহীদে প্ৰাণ ত্যাগ কৰিছিল, ভালেমান লোক ইয়াত আহত হৈছিল। এই সম্পৰ্কে বহুতেই নাজানে বাহিৰত, আৰু নতুন প্ৰজন্মও কিছু পৰিমাণে এই ধৰণৰ কথাবিলাক জনাৰ পৰা বঞ্চিত হৈছে। গতিকে বৃহত্তৰ আমাৰ বৰচলা গোৰ্খা জাগৰণ মঞ্চই আজি যিটো অনুষ্ঠান আয়োজন কৰিছে, স্মাৰক বক্তৃতা অনুষ্ঠান, গংগানাথ উপাধ্যায় স্মাৰক বক্তৃতানুষ্ঠান, এই অনুষ্ঠানে মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধন কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰ নতুন প্ৰজন্মৰ মাজত আমাৰ স্বাধীনতা সংগ্ৰামৰ লগতে এই অঞ্চলটোৰ নিৰ্মাতা হিচাপে গংগানাথ উপাধ্যায়ৰ দৰে লোকৰ বৰঙণিক নতুনকৈ তেওঁলোকৰ মাজলৈ লৈ যাব পাৰিব বুলি মই আশা কৰিছোঁ।